সেই ঘৰটো যেটো ইমান কম খৰচত বনোৱা হয় সেই ঘৰটোৰ 3 পৰা 4 বছৰৰ পাছত সি সম্পূৰ্ণৰূপে ডেষ্ট্ৰয় হৈ যায় তাৰ মানে সেই টকাটো যেটো আমি 2 লাখ টকা মান আমি ঘৰটোত লগালো 4 বছৰৰ পাছত আৰু সেই 2 লাখ টকাটো নাথাকে তো ফাৰ্মাৰৰ 130 টকা হ'ব লাগে আৰু এটো হ'বই লাগে যে আমি অন্যতা কৈছো তেওঁলোকক আমি অন্যায় কৰিছো 130 টকা তেওঁলোকে পাব লাগে মাহেকত 18500 টকা আপোনালোকে লাভ কৰিব লাভ কৰা নাই আজি কোনোবাই নাই কৰা বা কিবা হেতু এটা অন্য দিশ হ'ব পাৰে বহুত কাৰণে এটো প্ৰাইমাৰী ইনকাম হয় আৰু গ্ৰাম্য অৰ্থনৈতিক বিকাশ কৰে বাৰখিনি দিয়াৰ আগত দুদিন আমি কাম কৰিব লাগিব ফাৰ্মখনত বাৰখিনি যোৱাৰ পাছতো আমাৰ কাম থাকিব লাগিব তো অল টোটাল আমি 45 ডেজ মান আমি কাম কৰিব লাগিব 1.5 মাহ মান আমি তাতে কাম কৰিব লাগে হে 1.5 মাহ যদি আমি ধৰো মাহত যদি 10000 টকা ধৰো 1.5 মাহত আমি 15000 টকা খেতিয়ক ৰাইজ অংকুৰিত খনৰ ফালৰ পৰা মই অক নদি কৈছো আমি জিয়ে খেতি কৰো বা জিয়ে আমি মুৰ্গী পালো ইয়া গাহৰি পালো ইয়া ছাগলী পালো ইকোনমিক সাইডটো আমি পুংখানুপুংভাৱে অধ্যয়ন কৰি ল'ব লাগে আমি তেতিয়া আমি কেতিয়া আমি ফেলিয়াৰ নহম আমি উন্নত আমাৰ খেতিয়ক ৰাইজ উন্নত হ'ব অংকুৰিত খনৰ পৰা মই অনুৰোধ কৰিছো আপোনালোকৰলৈকে মই খুব জোৰ দি কৈছো ইকোনমিক সাইডটো প্ৰত্যেকটা সাবজেক্টত আপোনালোকে চাব জিয়ে আপোনালোকে জিয়ে কৰিবলৈ গৈ আছে যাতে লাভৰ আৰু লোকচানৰ দিকটো আমি তেতিয়াহে অসম ধনী হ'ব কৃষক ধনী হ'ব অন্নদাতা ধনী হোৱা মানে কৃষক ধনী হোৱা বুজায় তে এতিয়া আমি এই ব্যৱসায়টো লাভ হয় লোকচান হয় কেনেকুৱা কি হয় তাৰ ওপৰত ডক্টৰ হুছেইন আছে তাৰ ওপৰত আমি অলপমান কথা পাতো ৰাইজ আপোনালোকে এই দিকটোত মন কৰিব আমাৰ অসমীয়া পালকে ইকোনমিক সাইডটো মানে লাভালাভৰ কেই টকা লগালো কিমান টাইম লগালো আৰু তাৰ পাছত আমি কি লাভ হ'ল ইয়া লোকচান সেই বছৰটো যদি আমি আগতীয়াকৈ এটা জুখমাক কৰি লওঁ নহয় তেতিয়া আমি সেই যিকোনো খেতিত আমি লাভালাভ হ'ব আমি কি হয় আমি এটা ছখত আমি কৰি দিও তাৰ পিছত আমাৰ লাভ নহয় টকাও ভালে টকা খৰচ হয় তাৰ পিছত আমি আৰু এই সেক্টৰলৈ না তাৰ আগতে যদি আমি অকমানো চালি জাৰি লওঁ যিকোনো এটা ব্যৱসায়ৰ ক্ষেত্ৰত যে মই তাতে 100 টকা লগাম তাতে মই 3 মাহ লগাম আৰু ৰিজাল্ট এটো ওলাব সেই বস্তু ইকোনমিক সাইডটো যদি আমি চাই লওঁ তেতিয়া যিকোনো ব্যৱসায়ত আমি সময় নষ্ট নকৰিম ইয়া পইচাও নষ্ট সেই অনুযায়ী বয়লাৰ কুকুৰা ফাল যেটো বয়লাৰ মুৰ্গীৰ যেটো আছে তাৰে ইকোনমিকটো আমি অকমান ডিসকাস কৰিম ডক্টৰ হুছেইন আছে ডক্টৰ হুছেইন আমি ধৰি ললো 1000 কেপাসিটিৰ আমি এখন বয়লাৰ ফাৰ্ম খুলিম তাতে আপুনি মোক কক যে 1000 বয়লাৰ ফাৰ্ম খুলিবলৈ ঘৰটোত কিমান খৰচ হ'ব তাতে ইলেক্ট্ৰিচিটি কি খৰচ হ'ব এটা পোৱালিৰ দাম কিমান হয় এটা পোৱালিয়ে সি একদম মেচিউৰ হওঁতে কিমান কেজি দানা খাব তাৰ বডি ওয়েট কিমান হ'ব এই গোটেইখিনি আপুনি মোক এটা কৈ উত্তৰ দিয়ক যাতে আমাৰ খেতিয়ক ৰাইজেও ফাৰ্মাৰ ৰাইজেও ভালকৈ বুজি পায় মই জানিব বিচাৰিম 1000 কেপাসিটি এখন যদি ফাৰ্ম খোলা যায় তেতিয়া হলে আপোনাৰ 1000 টা পোৱালি লাগিব তো পোৱালিৰ ৰেট কি হ'ব পোৱালিৰ ৰেটটো আপোনাৰ গোটেই বছৰটো চাব গলে এনেটো মানে কমও থাকে বহুত বেছিও হৈ যায় অন এন এভাৰেজ আপোনাৰ 40 টকা মান থাকে আৰু 35-40 টকা থাকে এনেকুৱা ধৰ আছে এটা প্ৰজেক্টেড হিচাপে আমি এনে মই অকমান থুলমুলকৈ এটা লিখি লৈছো যে আমি 1000 বাৰ্ডৰ কাৰণে 40 টকা এটা পাৰ সেছত হয় বছৰটো তো আপুনি যদি এখন বয়লাৰ মুৰ্গী খুলিব বিচাৰিছে তেতিয়া হলে পোৱালি কিনিবলৈ আপোনাৰ হাতত 40000 টকা থাকিব লাগিব তাৰ পিছত 1000 পোৱালিয়ে আপোনাৰ দানা কিমান খাব সেইটো হ'ব 1000 পোৱালিয়ে আপোনাৰ এটা পোৱালিয়ে 2 কেজি মানে এটা হেৰি ধৰা যায় এটা মানে প্ৰজেক্টেড ধৰা যায় যে এটা বাৰ্ড 2 কেজি 200 হেতু মেচুৰিটি হয় হেতু বিক্ৰী কৰিলে এটা ইকোনমিক সাইডটো আপোনাৰ লাভ হয় এই 2 কেজি 200 গ্ৰাম হ'বলৈ আপোনাৰ কিমান কেজি দানা খায় প্ৰায় 3.5 কিলো প্লাস দানা লাগে আৰু দানাৰ কেজি কিমান হয় আপোনাৰ দানাৰ কেজি আপোনাৰ সবৰে বেলেগ বেলেগ এতিয়া অন এন এভাৰেজ গোটেই বছৰটোত ৰেটবোৰ আপ ডাউন হৈ থাকে মানে জেনাৰেলি আপৰ ট্ৰেন্ডতে থাকে ৰ মেটেৰিয়েল প্ৰাইসবোৰ এভাৰেজ 45 মান ধৰিব পাৰি 45 মান ধৰিব পাৰি আৰু আপোনাৰ তাতে আপোনাৰ সেইখিনি হৈ গল আপোনাৰ পোৱালি হৈ গল আপোনাৰ দানা হৈ গল আৰু অকমান মেডিচিনও দিব লাগিব চাগে মেডিচিন পাৰ বাৰ্ড আপোনাৰ থকা 2 টকা 3 টকাৰ ভিতৰত মানে ইনক্লুডিং ভ্যাকচিন কাৰণ ডিসইনফেকচন কৰিব লাগিব বাৰ্ডৰ কাৰণে ধৰি ললো মই 3000 টকা মান যায় ডিসইনফেকচনো থাকিব লগতে হয় এইখিনিটো হৈ গল আপোনাৰ ৰেকাৰিং খৰচ মানে এবাৰ আপুনি পোৱালি আনিলে দানা আনিলে মেডিচিন আনিলে এইখিনি তাৰ লগতে আপোনাৰ ইয়াতে আপোনাৰ ভুচিও আছে ভুচি দিবলৈ আছে ভুচি ধৰি লওক এটা বেছত আপোনাৰ ভুচি কিমান মান যায় আপোনাৰ
ভুচি মানে লিটাৰ মেটেৰিয়েল এতিয়া আপোনাৰ ভুচি ইউজ কৰে, ছডাষ্টটো ইউজ কৰে, এইবোৰ চবৰে জেগাই জেগাই বেলেগ বেলেগ ৰেট থাকে বা ধানৰ টাইমত সেই ৰেটটো অকণ কমিও যায়গৈ। অন এন এভাৰেজ আপুনি ধৰক 5,000-6,000 টকাটো লাগি 5,000-6,000 টকা মানে আপোনাৰ যিখন লিটাৰ হয়, যিখন আমি ধানৰ যিটো আপোনাৰ বাকলটো যিও আমি দিওঁ আৰু এনেকৈ কিছুমানে আপোনাৰ কাঠৰ গুড়া দিয়ে এনেকুৱা, তাতে আমি সেই লিটাৰটোৰ বাবদ আমি 5,000-6,000 টকা ধৰিব পাৰোঁ 1,000 বাৰ্ডৰ কাৰণে। ইলেক্ট্ৰিচিটি আপোনাৰ এটা বেটছত কিমানমান যায় এনে এটা আইডিয়া আপোনাৰ 40-45 দিনৰ ধৰক 35,000 পৰা 3,000 টকাটো লাগিব, 3,000 টকামান আপোনাৰ লাইটৰ বিল যায়। তো ভুচি আৰু ইলেক্ট্ৰিচিটি মিলি কেনে ধৰি লওক আপোনাৰ 8,000 টকামান যায়। তাৰপিছত আপোনাৰ আচ্ছা তাতে এজন মানুহ আমাৰ মই যদিও মোৰ নিজৰ ফাৰ্ম হয় তো মই তাতে ফাৰ্মত কাম নকৰি 24 ঘণ্টাই যিহেতু মই ডিউটি দিব লাগিব, 24 ঘণ্টাৰ ডিউটি হয়, তো মাহেকত ময়ো কিবা এটা নিজৰ চাৰ্জ এটা ধৰিম। সেই চাৰ্জটো যদি আমি নিজৰ এটা বেচৰ কেনে 40-50, কাৰণ বাৰ্ডখিনি দিয়াৰ আগত দুদিন আমি কাম কৰিব লাগিব ফাৰ্মখনত, বাৰ্ডখিনি যোৱাৰ পাছতো আমাৰ কাম থাকিব লাগিব। তো অল টোটেল আমি 45 ডেজমান আমি কাম কৰিব লাগিব, 1.5 মাহমান আমি তাতে কাম কৰিব লাগে। সেই 1.5 মাহ যদি আমি ধৰোঁ, মাহত যদি 10,000 টকা ধৰোঁ, 1.5 মাহত আমি 15,000 টকা, তাৰমানে এটা বেজত মই নিজৰ চেল্ফ চেলাৰী হিচাপত মই 15,000 টকা এজ এ প্ৰজেক্টত আমি ধৰিব লাগে। যিকোনো স্কিম বনালে আমি সেনেকৈ ধৰোঁ, তো এইটো 15,000 টকা আমি চেল্ফ এমপ্লয় ধৰি ল'লোঁ। আচ্ছা আৰু এটা কথা, এইটো কথা আমি এজ এ এইবোৰ কথা আমি বহুতে আমি নাভাবোঁ, য'ত নেকি এইবোৰ এতিয়া মই যিটো কথা ক'ব লৈছোঁ এইটোতেই আপোনাৰ বহুত টকা সোমাই যায়। ইকনমিক ছাইডটো বুলি কওঁতে আমি ডাঙৰ ডাঙৰ বিজনেছমেনবিলাকে, ডাঙৰ ডাঙৰ কোম্পানীবিলাকে প্ৰত্যেকটা জেগাত আপোনাৰ চায় যে ট্ৰেন্সপৰ্টিঙত চায় যে মই 1 কিলোমিটাৰ দূৰৰ পৰা যদি ৰ মেটেৰিয়েলটো আনো মোৰ কিমান কষ্ট হয়, যদি 3 কিলোমিটাৰ দূৰৰ পৰা আনো মোৰ কিমান কষ্ট হয়, মই বিহাৰত দানাটো বনালে মোৰ কষ্টিং কি হয়, অসমত দানাটো বনালে কি কষ্টিং হয়, মই হেডচাৰীটো যদি মই গুৱাহাটীত ৰাখোঁ তাতে মোৰ কষ্টিং কি হয়, যদি মই নলবাৰীত ৰাখোঁ মোৰ কষ্টিং হয়। এই কোম্পানীবিলাকে সেইবোৰ পূৰা চায়। তো সেই বছৰ কোম্পানীবিলাক সেইকাৰণে ছাকচেছো হয়। ইকনমিক ছাইডটো বিৰাটেই চায় আৰু বিৰাট দৰকাৰ হয়। খেতিয়ক ৰাইজ অংকুৰিত অসমৰ ফালৰ পৰা মই অকণ দি কৈছোঁ, আমি যিয়েই খেতি কৰোঁ বা যিয়েই আমি মুৰ্গী পালোঁ ইয়া গাহৰি পালোঁ ইয়া ছাগলী পালোঁ, ইকনমিক ছাইডটো আমি পুংখানুপুংভাৱে অধ্যয়ন কৰি ল'ব লাগে। তেতিয়া আমি কেতিয়াও ফেইলিয়াৰ নহ'ম, আমি আমাৰ খেতিয়ক ৰাইজ উন্নত হ'ব। অংকুৰিত অসমৰ পৰা মই অনুৰোধ কৰিছোঁ আপোনালোকলৈকে, মই খুব জোৰ দি কৈছোঁ ইকনমিক ছাইডটো প্ৰত্যেকটা ছাবজেক্টত আপোনালোকে চাব, আপোনালোকে যিয়ে কৰিবলৈ গৈ আছে যাতে লাভৰ আৰু লোকচানৰ দিশটো আমি তেতিয়াহে অসম ধনী হ'ব, কৃষক ধনী হ'ব। অন্নদাতা ধনী হোৱা মানে কৃষক ধনী হোৱা বুজায়। মই এই জেগাটোত ক'ম যে 1,000 বাৰ্ডৰ কাৰণে এটা বাৰ্ডক কিমান স্কোৱাৰ ফিট জেগা লাগে? এটা বাৰ্ডক সেই আপোনাৰ আগতে যি কৈছিলোঁ আপোনাৰ 1.25 স্কোৱাৰ ফিট পাৰ বাৰ্ড লাগে। ডক্টৰ হুছেইনে কৈছে এটা বাৰ্ডৰ বাবে 1.25 স্কোৱাৰ ফিট, মই ধৰি ল'লোঁ 1.2 ধৰিলোঁ, 1200 স্কোৱাৰ ফিট। 1,000 বাৰ্ডৰ কাৰণে 1200 স্কোৱাৰ ফিটৰ এটা ঘৰ লাগে। আৰু আমিও যিহেতু অকণমান জড়িত আছোঁ, আমিও অকণমান সেইবোৰ জনা বুজা দেখিছোঁ। প্ৰজেক্টেড যদি বনোৱা যায় সেই 1200 স্কোৱাৰ ফিটৰ ঘৰটো চাউল টাইপৰ, তাৰমানে খেৰী ঘৰ বা আপোনাৰ গাঁৱৰ যিবিলাক ফাৰ্মৰ টাইপৰ ঘৰ আছে, মিনিমাম আপোনাৰ 200 টকা পাৰ স্কোৱাৰ ফিট খৰচ হয়। তো 1200 স্কোৱাৰ ফিটৰ ঘৰটোত 200 টকা কৰি হ'লেও আপোনাৰ 2,40,000 টকা খৰচ হয়। 200 টকা নধৰিও যদি মই 150 টকাও ধৰোঁ তেতিয়াও আপোনাৰ 1.5 লাখ টকা হ'লেও, 1.5 লাখ 1,80,000 টকা হ'লেও খৰচ হয়। সেইটো ফিক্সড খৰচ। আৰু সেই ঘৰটো যিটো ইমান কম খৰচত বনোৱা হয়, সেই ঘৰটোৰ 3 পৰা 4 বছৰৰ পাছত সি সম্পূৰ্ণৰূপে ডেষ্ট্ৰয় হৈ যায়। তাৰমানে সেই টকাটো যিটো আমি 2 লাখ টকামান আমি ঘৰটোত লগালোঁ, 4 বছৰৰ পাছত আৰু সেই 2 লাখ টকাটো নাথাকে। তো সেই ইকনমিক ছাইডটোৱে কি কৰে, সেই হিচাপটো কেনেকৈ কৰে যে 4 বছৰ যদি আমাৰ সেই 2 লাখ টকাটো নাইকিয়া হৈ যায়, তেতিয়া 4 বছৰ যিহেতু 48 মান্থছ হয়, 48ৰে ডিভাইড কৰি কেনে পাৰ মান্থ আপোনাৰ সেই খৰচটো ওলাই ল'ব লাগে। মোৰ সেই যে 2 লাখ টকা মই ঘৰটোৰ নামত লগাইছিলোঁ, তাতে যিবিলাক মই ইলেক্ট্ৰিচিটি তাঁৰ দিছিলোঁ সেইবিলাকৰো এটা খৰচ আছিলে, ডিংকাৰ ফিডাৰ আনিছিলোঁ, সেইটো 3 পৰা 4 বছৰৰ ভিতৰত ইউজ কৰিব নোৱাৰা বিধৰ হৈ যায়। তো তাৰ বাবদ সেই টকাটো আমি যিমান বছৰৰ ভিতৰত আমি ধৰি লৈছোঁ যে এইখিনি শেষ হৈ যাব, তাক সেই বছৰৰে সেই মাহৰে ডিভাইড কৰি ল'ব। সেই তাতে আমি এটা হিচাপ কৰিছিলোঁ, হুছেইন মই আপোনাক কওঁ, আমাৰ ফালৰ পৰা ইয়াৰ ওপৰত এটা আমি নিজে
ঘৰুৱাভাৱে এটা হিচাপ কৰিছিলোঁ সেইটো ডেপ্ৰিচিয়েশ্যন যদি আমি ধৰোঁ তেতিয়াহ'লে এটা বেজত আপোনাৰ 11,600 টকা আপোনাৰ সেই যে আপোনাৰ ফিক্সড লগাইছিলোঁ 4 বছৰ পাছত এইটো শেষ হ'ব সেইটো এটা বেজত আপোনাৰ 11,600 টকা আপোনাৰ খৰচ ধৰা যায় এইটোৰ বাদে আপোনাৰ আৰু ইলেক্ট্ৰিচিটি খৰচ হয় ভুচি খৰচ হয় সেলফ এমপ্লয় খৰচ হয় অল টোটেল আপোনাৰ আপুনি যি হিচাপ ক'লে তাৰ বাবদ আমি এখন চাৰ্ট দি দিম সেই চাৰ্টটো আপোনালোকে ভালকৈ দেখি পাব মই আপোনালোকক মই কৈ দিছোঁ এতিয়া আপুনি যদি ক'ৰবাত মোৰ ভুল হৈছে আপুনি মোক টুকি দিব ৰখাই দিব মই ইয়াতে ধৰিছোঁ আপোনাৰ 1,000টা পোৱালি কিনোতে আপোনাৰ 40 টকাকৈ এভাৰেজ ধৰি 40,000 টকা আপোনাৰ 6ৰ নামত গ'ল আৰু সেই 6খিনি আপোনাৰ 1,000টা বাৰ্ডে আপোনাৰ 3.5 কেজিকৈ দানা খায় 1 কেজি দানাৰ ৰেট আমি 45 টকাকৈ ধৰিছোঁ সেই হিচাপত দানা খাব 1,57,000 তাৰপিছত আমি মেডিচিন ধৰিছোঁ 3,000 টকা এইখিনি হ'ল ৰেকাৰিং খৰচ এই টোটেল এই তিনিটা ছাবজেক্ট আমি যোগ কৰোঁতে 2 লাখ টকা হৈ গ'ল তাৰপিছত আমি ভুচিও ধৰিছোঁ 4,000 টকা এটা বেটছত ইলেক্ট্ৰিচিটি 4,000 টকা 8,000 টকা ভুচি আৰু ইলেক্ট্ৰিচিটি ধৰিছোঁ সেইটো আপোনাৰ হিচাপত ঠিকেই আছে তাৰপিছত চেন মেম্পাৰ মই যিটো ভাঙি দিলোঁ অকণমান আগতে সেই হিচাপত আপোনাৰ এটা বেটছত মই যিহেতু 24 ঘণ্টাই ডিউটি দিম মই সেই 45 দিনত আপোনাৰ 15,000 টকা নিজৰ দৰমহা ধৰিছোঁ 45 দিনত তাৰমানে এদিনত মই 300 টকাকৈ মাত্ৰ ধৰিছোঁ তো সেই 15,000 টকা মই ধৰিছোঁ আৰু ডেপ্ৰিচিয়েশ্যন যিটো মই 2 লাখ টকা লগালোঁ সেই 2 লাখ টকাত এটা বেটছত মানে 45 ডেজত 11,600 টকা ডেপ্ৰিচিয়েশ্যন ভেলু হয় সেই যিটো এমাউণ্ট ধৰা হৈছিলে আপোনাৰ অলমষ্ট 2 লাখ টকা মান সেই 2 লাখ টকাটোৰ ওপৰত আকৌ মই ইণ্টাৰেষ্ট নাই ধৰা কিন্তু আনাদাৰ আমি দেখোঁ সেইটো আমি শিকিব লাগে আমি যিখিনি বিজনেছমেন দেখোঁ বা ব্যৱসায়ী যিটো কেপিটেল লগা যায় সেইটো ইণ্টাৰেষ্টো ধৰাই দিয়ে যদি আমি সেই 2 লাখ টকাটো বেংকৰ পৰা আনিলোহেঁতেন তেতিয়া তাৰ ওপৰত এটা ইণ্টাৰেষ্ট থাকিলে মই কিন্তু এটা ইণ্টাৰেষ্টো নাই ধৰা তো তেতিয়া আপোনাৰ টোটেল সেই হেৰিটোত আপোনাৰ ফিক্স আৰু ৰেকাৰিং মিলি কেনে আপোনাৰ 2,34,600 ৰুপিজ আমাৰ খৰচ হ'ল এইখিনি খৰচ কৰাৰ পাছত প্ৰথম হেৰিটোত আপোনাৰ ফাৰ্মাৰজনে কি পাব সেইটো আমি ধৰি লৈছোঁ তেওঁ 1,000টা বাৰ্ডত আপোনাৰ 950 মৰ্টেলিটি ধৰিছোঁ তো 950টা বাৰ্ড জীয়াই থাকিল হিচাপত ধৰা হৈছে তাৰে বডি ৱেট এভাৰেজ 2.2 ধৰা হৈছে তাৰে কেজি মাংস ওলাল 2,090 কেজি মাংস ওলাল আৰু সেইটো ৰেট আমি 130 টকাকৈ পাব লাগিব আৰু 130 টকাকৈ যদি ধৰা হয় আৰু যেহেতু 130 টকাকৈ এইকাৰণে ধৰা হ'ল মই নিজেও বজাৰৰ পৰা যেতিয়া কৰোঁ 160 170 180 তলত লাইভ বাৰ্ডটো কিনিবলৈ নাপাওঁ তো ফাৰ্মাৰত 130 টকা হ'ব লাগে আৰু এইটো হ'বই লাগে যদি 130 টকা ফাৰ্মাৰে নাপায় এইটো ফাৰ্মাৰৰ আমি ফাৰ্মত এইটো ৰেট পাবই লাগে ফাৰ্মাৰৰ হৈ কেনে আমি ফাৰ্মাৰক আমি মানে যি আমি অন্যতা কৰিছোঁ তেওঁলোকক আমি অন্যায় কৰিছোঁ 130 টকা তেওঁলোকে পাব লাগে তেতিয়া যদি 130 টকা ৰেডি বাৰ্ডৰ ৰেট ধৰা যায় তেতিয়া তেওঁলোকে সেই 2,090 কেজি বিক্ৰী কৰি আপোনাৰ 2,71,700 টকা পালে তেওঁলোকে পালে আৰু তেওঁলোকৰ খৰচ হৈছিলে আপোনাৰ কিমান 2,34,600 তো টোটেল এটা বেটছত তেওঁলোকে লাভ কৰিলে আপোনাৰ 37,100 আপোনাৰ লাভ কৰিলে আৰু এক বছৰ যেহেতু তেওঁলোকে মাত্ৰ 6টাহে বেচ কৰিব পাৰিব 37 × 6টা যদি মই মাৰোঁ সেইটো বছৰলৈকে লৈ আনো তেতিয়া 2,22,600 টকা আপোনাৰ তেওঁলোকে বছৰটোত প্ৰফিট কৰে আৰু সেইটো যদি মই মাহলৈকে ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে যে এজন ফাৰ্মাৰে 1,000 বাৰ্ড কৰিলে 18,500 টকা আপোনাৰ ফাৰ্মাৰজনৰ লাভ হয় তো 1,000 বাৰ্ড কৰি 18,500 টকা ফাৰ্মাৰজনে লাভ কৰা এটা এভাৰেজ এটা নিউট্ৰেল এইটো কৰিব পাৰে আৰু এই 18,500 টকা এই বিজনেছৰ পৰা খেতিয়ক বন্ধুসকল মই কৈছোঁ এই 1,000 বাৰ্ড আপুনি যদি পোহে মাহেকত 18,500 টকা আপোনালোকে লাভ কৰিব লাভ কৰা নাই আজি কোনোবাই নাই কৰা বা কিবা সেইটো এটা অন্য দিশ হ'ব পাৰে সেইটো এটা বেলেগ কিন্তু ইকনমিক যিটো ফাৰ্মিংখনৰ পৰা যিটো লাভৰ যি প্ৰজেক্টেড দেখুওৱা হৈছে বেংকত যদি আপুনি লোনৰ কাৰণে এপ্লাইও কৰে এখন ব্ৰইলাৰ ফাৰ্ম কৰিবলৈ আপুনি এইটোৱে দেখুৱাব লাগিব তো সেই হিচাপত 18,500 টকা লাভ হয় যদি এইটো নহয়
তো আমি সেইটো কিয় নহৈছে সেইটো আমি গভৰ্ণমেণ্টক ক'ব পাৰোঁ সেইটো আমি এইটো এটা বেলেগ দিশ সেইটো আজিৰ বিষয়ত আমি আলোচনা নকৰোঁ ডক্টৰ সাহেব মই সুধো যে মই এইখিনি যি পঢ়ি দিলোঁ এইখিনিত মই কিবা ভুল ক'লোঁ নেকি আপুনি আজি 10-12 বছৰৰ খালি এটা আমি ধৰা হোৱা নাছিলে বাৰু এই আপোনাৰ লিটাৰ মেটেৰিয়েলটো এটা বেটছ শেষ হৈ যোৱাৰ পাছত সেইটো এটা মানে এনকেছ কৰিব পৰা বস্তু এটা হয় তো সেইটো আপোনাৰ সেইটো এটা খুব ভাল বস্তু সেইটো আমি যিটো কওঁ আপোনাৰ আমি মানে যিকোনো এটা প্ৰডাক্টৰ বাই প্ৰডাক্টটো আমি ইউটিলাইজ কৰিবলৈ সেইটো এটা ভাল পদ্ধতি হয় সেইটো আপোনাৰ সেইটো এটা বাৰু অন্য দিনত কেতিয়া আমি ভাল দিশত ভালকৈ কথা পাতিম সেইটো এটা খাৰৰ কাৰণে হেৰি কৰিব পাৰে তাৰ কাৰণে আপোনাৰ গেছ এটা এনাৰ্জি হ'ব পাৰে সেইটো এটা ভেলুৱেবল বস্তু হয় সেইটো খুব ভাল সেইটো আপোনাৰ 1000 ফাৰ্মৰ সেই লিটাৰ বিক্ৰী কৰোঁতে আপোনাৰ বৰ বিশেষো নাপাই চাগে 1000 টকামান পাব তো 1000 টকামান আৰু য'ত আপোনাৰ 18500 টকা লাভ হৈছিলে 19500 টকামান হ'ব পাৰে লাভ হ'ব পাৰে যদি আমি এই দিশত আমি ভালকৈ ভৰ কৰোঁ তো অংকুৰিত অসমৰ ফালৰ পৰা মই আহ্বান কৰিম এই ব্যৱসায়টো এইবোৰ ব্যৱসায় আমি কৰিব পাৰোঁ ইয়াৰ কাৰণে বৰ বিশেষ জাগা নালাগে আমাৰ ঘৰৰ যোন আমাৰ পূজ্যজন দেউতা আছে য'ত অকণমান বেছি দৌৰি ফুৰি কৰিব নোৱাৰে তেওঁলোকেও এইখন ফাৰ্মত লাগি ধৰিব পাৰে ঘৰৰ বোৱাৰীজনে লাগি ফুৰিব পাৰে তো এইখিনিত আমি তেওঁলোক লগাই 1000 বাৰ্ডৰ কাৰণে বৰ বিশেষ মই এখন ডক্টৰ চাবৰ লগতো কথা পাতি মই যি বুজিলোঁ যে তাতে এবাৰ দানা পানী দিব লাগে আৰু বৰ বিশেষ হেৰি নাই খালি চাফাটো ভালকৈ ৰাখিব লাগে তেতিয়াহ'লে মানে ঘৰত বহি বহিয়ে 18500 টকা লাভ কৰিব পাৰে সাপ্লিমেণ্টাৰী ইনকাম হয় সেইটো এটা লাভ কৰিব পাৰে একদম আপুনি এডিশ্যনেল বুলি নক'ব কাৰণ কিছুমানে সেইটোকে প্ৰাইমাৰী হিচাপে লগায় গাঁৱৰ ফাৰ্মাৰ এজনৰ আপোনাৰ 18500 টকা বা কিছুমান গাঁৱত এনেকুৱাও আছে য'ত নেকি বোৱাৰীজনী ঘৰখন চলাইছে ছোৱালীজনী চলাইছে ঘৰত আৰু মানুহ নাই আৰু ভালেখিনি তেওঁ সেইখিনি বহুতো কাৰণে এইটো প্ৰাইমাৰী ইনকাম হয় আৰু গ্ৰাম্য অৰ্থনৈতিক বিকাশ কৰে এইখিনি বস্তুত আমি অসমীয়াখিনি কৰিব পাৰোঁ এইখিনি বস্তু আমাৰ অসমৰ প্ৰডাকশ্যন হয় এইখিনি আমি কৰিব পাৰোঁ আৰু বহুত কথাই আছিলে এইটোৰ বিষয়ত আৰু আপুনি কিবা ক'ব বিচাৰিলে আপুনি ক'ব পাৰে পোল্ট্ৰি ফাৰ্মিং একচুৱেলি ব্ৰইলাৰ ফাৰ্মিং স্পেচিয়েলি যদি মানুহে কৰোঁ বুলি ভাবে তে অন্ততঃ ইকনমিক এংগলটো চাই ল'ব লাগে ক'ৰ পৰা চ'ৰ্চটো কেনেকুৱা ক'ৰ পৰা লৈছে কি কৰিছে আৰু কেনেকৈ কৰিব লাগে ফাৰ্মিংটো সেইটো চাইণ্টিফিক হ'ব লাগে মানে এই ভঁৰালৰ তলত কিছুমানে ৰাখি দিয়ে তে সেইবোৰ চাইণ্টিফিক নহয় আল্টিমেটলি লছ হৈ যায়গৈ সেইবোৰ নকৰি পেলাই চাইণ্টিফিক ৱেত কৰিব লাগে কৰিলে আৰু ইকনমিক্সটো সদায় চাই ল'ব লাগে হিচাপটো থাকিব লাগে আচলতে মেইন কথাটো যেনেকৈ আমি হিচাপটো নাৰাখোঁ হিচাপটো থাকিব লাগে কিমান খৰচ কৰিলে কিমান পালে সেই হিচাপটো মানুহৰ থাকিবই লাগে তো আজিলৈকে এইখিনিতে সামৰিলোঁ ডক্টৰ মুস্তাফা হুছেইনৰ লগত কথা পাতি খুব ভাল লাগিলে তেওঁক মই আগৰ পৰাও চিনি পাওঁ এটা ভাল ৰিলেশ্যনো আছে তেওঁ মোৰ ভাতৃস্বৰূপ মই অসমৰ ৰাইজক কুকুৰা পালকক আৰু আমাৰ অৰ্থনৈতিক দিশটো কুকুৰা পালন এটা ভাল ব্যৱসায় হ'ব পাৰে খুব ভাল বিজনেছ হ'ব পাৰে তাতে একো কিবা ৰকেট চাইন্স নাই অকণমান মন দিলেই বাকৰি মাটিতে ধন সেই বস্তুটো সঁচা হৈ যায় এইখিনি যি প্ৰজেক্টেড আছে ইয়াতে মই ক'তো আখোৱা নাই পোৱা মই নিজেও পলিটি ছেক্টৰত আজি মোৰ 10-15 বছৰ হৈ গ'ল ময়ো জানো আনাদাৰ যিটো আপোনাৰ অন্য কাৰণত কিবা কাৰণত আমি লছ ব্ৰইলাৰ ফাৰ্ম কৰিব পৰা নাই বা কিবা হৈ আছে সেইটো এটা বেলেগ কাৰণ হয় সেই কাৰণবিলাকতো আমি আলোচনা কৰিব লাগে গভৰ্ণমেণ্টৰ ওচৰত সেই কথাবোৰ যাব লাগে কুকুৰা পালন এটা খুব ডাঙৰ ভাল ব্যৱসায় হয় যিটোত যিটো ব্যৱসায়ত আপোনাৰ আমাৰ মহিলাখিনিও ভালকৈ সোমাব পাৰে আমাৰ গ্ৰাম্য অৰ্থনৈতিক বিকাশ হ'ব পাৰে খেতিয়ক ধনী হ'লেহে অসম ধনী হ'ব অংকুৰিত অসমে বিশ্বাস কৰে আৰু ইকনমিক সাইডটো যিটো অৰ্থনৈতিক দিশটো সেইটো মই আকৌ কৈছোঁ অংকুৰিত অসমৰ ফালৰ পৰা আমি অৰ্থনৈতিক দিশটো আমি যিকোনো বিষয়ত যিয়ে খেতি কৰোঁ বা যিয়ে আমি পালন নকৰোঁ কিয় অৰ্থনৈতিক সাইডটো আমি চাব লাগে সেইটো চাই আমি আগবাঢ়িব লাগে আমি নিশ্চয় আমি লাভৱান হ'ম এইখিনিতে মুস্তাফালৈ আন্তৰিক শুভেচ্ছা জনাই আজি আপোনাৰ স্বাধীনতা দিৱস যদিও আজি এই ভিডিঅ'টো আপলোড নহ'ব আমাৰ কাৰিকৰী ইমান হেৰিৰ কাৰণে আজি আমি স্বাধীনতা দিৱসৰ দিনাখন আমি এই ইণ্টাৰভিউটো বহিছোঁ আমি দুজনে বহিছোঁ তো ডক্টৰ মুস্তাফা হুছেইনলৈকে অশেষ ধন্যবাদ বাকৰি মাটিতে ধন জয় আই অসম